নমস্কাৰ। আজি অসমীয়া নতুন বছৰৰ প্ৰথম দিন। আজি এই পবিত্ৰ ক্ষণত মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসমীয়া নতুন বছৰ এই বহাগ বিহুত আমি সকলোৱে ৰং ৰহস্য কৰি আমাৰ হাতামপুৰুষীয়া সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ আমি অটুট ৰাখোঁ। এই উৎসৱে আমাক প্ৰকৃতিৰ সুন্দৰ বাতাবৰণ প্ৰদান কৰে। কুলি কেতেকীৰ মাতত আমি সকলোৱে এই প্ৰকৃতিৰ বাৰ্তা লাভ কৰোঁ আৰু ঢোল পেঁপা গগনাৰ বিহুগীতৰ যোগেদি আমি সমাজখনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ডেকা ডেকেৰী পুৰুষ মহিলা সকলোৱে এই উৎসৱত আন্তৰিকতাৰে অংশগ্ৰহণ কৰি আমাৰ এই অসমীয়া পৰম্পৰাৰ শ্ৰীবৃদ্ধিৰ বাবে আত্মনিয়োগ কৰে। গতিকে মই আজি শুভক্ষণত সকলোৰে মংগল কামনা কৰিছোঁ। জ্যেষ্ঠজনৰ শ্ৰীচৰণত মূৰ দোৱাই আশীষ বিচাৰিছোঁ, যাতে আগন্তুক দিনত আমি আমাৰ ৰাজ্যখনৰ বাবে ৰাষ্ট্ৰখনৰ বাবে নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ। আৰু লগতে এই শুভ মুহূৰ্তত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে আমাৰ অসমীয়া সমাজখন সদায় সৰ্বাংগ সুন্দৰ হৈ থাকক, সুস্থ হৈ থাকক, সবল হৈ থাকক, শক্তিশালী হৈ থাকক আৰু এই বৃহত্তৰ অসমীয়া সমাজখন সকলো সময়তে মিলাপ্ৰীতিৰে আমাৰ মাজত আত্মিক সম্বন্ধ আমি শক্তিশালী ৰূপত গঢ় দিওঁ। এই কামনাৰে পুনৰবাৰ অসমীয়া ৰঙালী বিহুৰ ওলগ যাচিলোঁ আৰু সকলোৱে মংগলময় জীৱন কামনা কৰিলোঁ। ঈশ্বৰে সকলোকে কৃপা কৰক। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি জয়।